APSC ruins your dream UPSC. কেতিয়াবা তাৰ ওলোটাটো UPSC কেতিয়াবা APSC বৰবাদ কৰে আৰু APSC কেতিয়াবা UPSC কেনেকৈ যোৱাকালি পেপাৰখন আহি গ'ল পেপাৰখনৰ লৈ UPSC যোৱাকালি এক্সাম হৈছিল পেপাৰখন ডিফিকাল্টি লেভেলৰ কথা আৰু নতুনকৈ নকওঁ চবেইতো চাইছে চাগে পেপাৰখন কিটো লেভেলত মানে ৰাইজ হৈছে আৰু আনপ্ৰেডিক্টেবল হৈছে তো তাৰ ইমপ্লিমেণ্টেশ্যন APSCত কি হ'ব পাৰে সেইটো আমি চোৱা উচিত তাৰ পৰিৱৰ্তে মই এটা বেলেগ এটাহে কথা ক'ব পাৰোঁ খোজোঁ মানে এটা কথা মোৰ মনলৈ আহিছিলে এইটো কেতিয়া যোৱাবাৰ যেতিয়া UPSCৰ ইণ্টাৰভিউ হৈছিলে এই জানুৱাৰী মাহতে হ'বলা ইণ্টাৰভিউ হৈছিলে জানুৱাৰী পিছতে আৰু তেনেকুৱাতে UPSC যেতিয়া ইণ্টাৰভিউ হৈছিলে তো UPSC ইণ্ডিয়া হওঁতে নগাঁৱৰ এজন আমাৰ ল'ৰা নগাঁও আছিলে তেওঁ ফোন কৰিছিলে মোক দিল্লীৰ পৰাই UPSC মেইনছটো দি পেলাই তেওঁ কৈছে ইট ৱাজ দ্য তেওঁৰ লাষ্ট এটেম্প্ট ইণ্টাৰভিউ দিলে একবাৰ নে দুবাৰ আজিলৈকে APSCত কিন্তু কোনোদিন সোমোৱা নাছিল অনলি প্ৰিপেৰেশ্যন কৰি আছিলে UPSCৰ লগৰে এজন তেওঁৰ ভাস্বত শইকীয়া বুলি এজন যোনজন আছিলে যোনজনে IPS পাইছিলে প্ৰথম তেওঁ কি পালে যোনজন প্ৰথমে এতিয়া IPSত আছে আৰু যোৱাবাৰো কিবা তেওঁ ৰেংক এটা পাইছিল তাৰ আগতো তেওঁ ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ পাইছিল তো কথা হ'ল কিছুমান মানুহ থাকে ইয়াত দুটা টাইপৰ যোনখিনি মানুহে ফুল্লি UPSC ডেডিকেটেড কৰি পঢ়ি থাকে কিছুমানে অকল APSC ডেডিকেটেড কৰি পঢ়ি থাকে যোনজনে মোক ফোন কৰিছিলে তেওঁ UPSC ডেডিকেটেড কৰি পঢ়ি আছিল তো তেতিয়া তেওঁ এটা কথাই কৈছিলে যে মই এতিয়া প্ৰব্লেমটো কি হৈছে মই আজিলৈকে APSCত নোসোমালোৱেই যিহেতু ভাইভাটো দিছোঁ কিন্তু ভাইভাটো দিলেওতো আৰু এতিয়া ভাইভাটো দি আৰু মই UPSCৰ পৰা আজি আজৰি হৈ গ'লোঁ মোৰ এইটো শেষ এটেম্প মানে শেষ এটেম্প তেওঁ সেই এটেম্পটে শেষ আছিল নে এজে শেষ আছিল মুঠতে শেষ আৰু তো এতিয়া মই কি কৰিম এতিয়া ভাবিছোঁ মই APSCটোকে প্ৰিপেয়াৰ কৰিম আৰু তেওঁ মানে বস্তুটো বহুত বেছি এটা ডাউন বা ল' ফিল কৰি আছিল ল' বিকজ অবভিয়াছলি UPSC নিচিনা এটা পৰীক্ষাত যদি তেওঁ ইমানটো লেভেল পাইছেগৈ য'ত ইণ্টাৰভিউ ৰিচ কৰি পেলাই তাৰপিছত ঘূৰি আহি যেতিয়া আকৌ আপুনি শূন্য হৈ যায় তাৰ পেইনটো আপুনি যোনে জানে আৰু এইটো কথা ক'বলৈ একো নাই কিন্তু কথাটো হ'ল এতিয়া তেওঁৰ এটা ৰিগ্ৰেট যে কি ৰিগ্ৰেট যে যদিহে মই APSCটো কৰিলোহেঁতেনে প্ৰথমে তেতিয়া মোৰ মানে হয়তো ছেটেল হ'লহেঁতেন তেনেকৈ এটা ওলোটাৰ মানুহখিনিও পাব যোন আপুনি দেখিব অলৰেডি ছাৰ্ভিচত আছে কিন্তু তাৰো এটা ৰিগ্ৰেট থাকে কিন্তু দুইটা ৰিগ্ৰেটৰ মই পাৰ্থক্য থাকে মই এতিয়া ধৰক মোৰ টাইমটোতে মোৰ লগত যোনকেইজনে আমি প্ৰিপেয়াৰ কৰিছিলোঁ লগত মই এইটো কথা বাৰ বহুতকেইটা ভিতৰত কৈছোঁ তেওঁলোকে APSCত চিলেকশ্যন পালে APSCত ACS হ'ল কিন্তু কোনোদিন তেওঁলোকে UPSC চেণ্ট্ৰিক প্ৰিপেৰেশ্যনটো কৰাৰ হাবিয়াস এটা কৰা নাছিল মানে ভবা নাই যে IS হওঁ বা আপোনাৰ হওক মানে এটা ক্লেৰিটি আছিলে যে ক্লেৰিটি যে মোক APSC লাগে ACS লাগে পিছত কি হয় দেখা যাব আৰু সেইটো ধৰণে হৈছিল ধৰক মোৰ কেছটোত তাৰ অলপ ওলোটা আছিল অলপ বেছি আশা কৰিছিলোঁ তো আশা বেছি হয় তেতিয়া আশাহত হোৱা হয় তো কেতিয়াবা সেইটো কাৰণে মই কৈছিলোঁ যে APSC UPSC দুটা ক্লাছৰ মাজত আৰু সেই সময়টোত আৰু বেছি আছিল গেপটো মানে প্ৰিপেৰেশ্যনত যোনটো ছাবজেক্ট মেটাৰটো তেতিয়া দুটা অপশ্যনেল এণ্ড অল সেইখিনিও আছিলে তো আৰু দুটা ডিফাৰেণ্ট আৰু সেইটোতকৈও চবতকৈ ডাঙৰ কথা মোৰ ছাবজেক্ট মেটাৰটোতকৈ UPSC চবতকৈ ডাঙৰ সত্যটো ইটোৰ এইকাৰণে সত্য হৈ যায় টাইম লাইনটোত মানে ধৰি লওক এতিয়া আপুনি প্ৰিলিমছ শেষ হৈ যাব APSC আপুনি এতিয়া প্ৰিলিমছ মেইনছ হ'বগৈ আপোনাৰ দেৰিকৈ দুইটা নিমিলেতো এতিয়া আপুনি ধৰক UPSC হ'বগৈ জুলাইত হৈ গ'ল মে'ত কেতিয়াবাতো আৰু খেলি মেলি হৈ থাকে তো সেইটো কাৰণে কি হয় আপুনি ইটো সিটোৰ মাজত ক্লেছ হয় আৰু ইটো পৰীক্ষাৰ কাৰণে সিটো পৰীক্ষাত নাযায় কিন্তু এই হেঁপাহটো ৰৈ যায় কোনটো হেঁপাহ যে এবাৰ যদি ভালকৈ UPSCটো দিলোহেঁতেনে ওলোটাটো ৰৈ যায় কেতিয়াবা APSCটো অকণমান চান্স পায় মানুহে যিহেতু এটা তাৰ মানে বয়সৰ এজ ক্ৰাইটেৰিয়াটো অলপ বেলেগ আৰু নাম্বাৰ অফ এটেম্পটত কথা নাই কিন্তু UPSCটোত এই হেঁপাহটো থাকি যায় এতিয়া মই আজি এইখিনি কাৰণেহে যোনখিনি মানুহে এইটো মই চাইজেবল পাওঁ মানে যোনটো মানুহে UPSCটো জীৱনত দিয়াৰ এবাৰ দুবাৰ হেঁপাহ এটা থাকে ভালকৈ লৈ পঢ়িম সেইটো জেনেৰেলি কি হয় কেতিয়াবা আপুনি আফটাৰ ACS পোৱাৰ পাছতো তেওঁলোকৰ অলপ দিন চলে কিন্তু এতিয়া ACS যোনজন ইন ছাৰ্ভিচত আছে তেওঁলোকে কয় যে এইটো বহুত জটিল মানে প্ৰিপেৰেশ্যন কৰি APSCৰ লগত মানে কৰাটো বহুত জটিল বা তেনেকৈ আপুনি পোৱাৰ যদি আমি এক্সাম্পল চাওঁ যোন ACS আছিল সি গৈ UPS পালে বা এইবাৰে যোনজন APS পাইছে অভিজ্ঞান খাউন তেওঁৰ আগত ACS আছিলে ৰেংক 10
তো তেওঁৰ বাৰু সেইটো পিনৰ পৰা ধৰক 2020 চনৰ আছিলে, তো 4 বছৰৰ গেপত তেওঁ এটা কৰি ল'লে। তো কথা মোৰ এনেকুৱা লাগে যে ইমিডিয়েট নোহোৱাৰ চান্স থাকে, আৰু নহ'লে আপোনাৰ কি থাকে, সময় মানে আপোনাৰ সময় লগাৰ চান্স থাকে। এতিয়া কথা হ'ল, এতিয়া আপোনাৰ যদি খুব মন যায় বোলে নাই UPSCটো একবাৰ দিম, এটা তাৰ কাৰণে আপোনাৰ এটা ক্লেৰিটি এটা নাথাকে, ইয়াতে মানে কনফিউজন থাকে ন, দিম নে নিদিম। মোৰ মতে, মোৰ এটা থিয়ৰিত, যদিহে আপোনাৰ মন আছে বা আৰু সেইটো আপোনাৰ ডিপেণ্ড কৰিব আপুনি কোনটো এজ কেটেগৰীত আছে। যদিহে আপুনি 20-22 এই সময়টোতে মানে বা 20ৰ পৰা মানে কি আৰু 22ৰ পৰা 21ৰ আগতো নোৱাৰে, কিন্তু মানে 22ৰ পৰা 25ৰ ভিতৰত যদি আপোনাৰ এজটো আছে, একবাৰ যদি আপুনি UPSC দিম বুলি ভাবিছে, ফুল ফ্লেজেডকৈ আপুনি একবাৰ দি লওক। এতিয়া আপুনি ধৰক চাইকেলটো নতুনকৈ ব্ৰেক হৈ মানে ভাগিছে, এই চাইকেলটোৰ পৰা আৰম্ভ কৰি তেতিয়ালৈকে দীঘলীয়া এটা প্লেন বনাই, যেনেকৈ UPSCৰ অকণমান প্লেনিংটো সুকীয়াকৈ কৰিব লগা হয়। আমি ইউটিউবত বা এনেকৈ আমি যিকোনো এটা নেশ্যনেল লেভেলৰ কোচিঙত চালে আমি এইটো বস্তু ষ্ট্ৰেটেজি দেখিমেই যে প্ৰথম মানুহে অপশ্যনেলটো কভাৰ কৰি লয়, তাৰপাছত মেইনছৰ অলপ প্ৰিপেয়াৰ কৰে, বাকীকেইটা যদিও মিলি যায় অপশ্যনেলটো তাত এটা যথেষ্ট টাইম লাগে। এতিয়া কথা হ'ল, ইয়াত মই মোৰ এটা পাৰ্চনেল কথা কওঁ। পাৰ্চনেল কথাটো কি হৈছে, মই যোনটো ক'লোঁ যে UPSC লৈ প্ৰিপেয়াৰ মই কৰোঁতে সদায় মানে UPSC চেণ্ট্ৰিকটো আছিলে, UPSCৰ হেঁপাহটোৱে মোক APSCত ইম্পেক্ট কৰিছিল নে কুৱেশ্যনটো যদি একচুৱেলি কৰিছিলে, মোৰ লাগে এতিয়া কেনেকুৱা ধৰণে, ধৰি লওক এটা মানে কি হয়, ধৰি লওক এটা প্ৰথম কথা হ'ল অপশ্যনেল। তেতিয়া ধৰক তেতিয়াৰ এটা ট্ৰেণ্ডত APSCত অপশ্যনেল আছিলে এডুকেশ্যন। যোনে যোনে জানে এডুকেশ্যনছটো পৰীক্ষা মানুহৰ মানে পোৱাৰ পচিবিলিটিটো বেছি থাকে, ছাবজেক্টটোত টাইম কম লাগে আৰু আপুনি মাৰ্কছো পায়। প্ৰতিবৰে চাইজেবল মানুহে এডুকেশ্যন লৈ হৈ আছিল, মোৰ লগৰ বহুত কেইজনে হৈছিল। কিন্তু মই তেতিয়া এন্থ্ৰপলজি অফ কৰিছিলোঁ। মই কোৱা নাই যে এন্থ্ৰপলজি লোৱাৰ কাৰণেই নহ'লে, কিন্তু মাৰ্কছটোৱে সেইটোৱে কয়, মানে যোনটো মাৰ্কছ পাইছিলোঁ, কাৰণ বাকীকেইটা মাৰ্কছ চব একেই আছিল, এন্থ্ৰপলজিত কম পালোঁ, সেইকাৰণেই নাপালোঁ। তো সেইটো কথাটো হ'ল কি, মানে এন্থ্ৰপলজিটো লোৱাৰ কাৰণে সেইটো ডাঙৰ ছাবজেক্ট আছিলে, টাইপটো বেলেগ আছিলে। মই ভাবিছোঁ যে UPSCও লৈ লওঁ, UPSCটো ফ'ল' হৈ যাব, তো দুইটা কিচি হৈ এটা আপোনাৰ প্ৰব্লেম হৈছিলে। যেতিয়া আপোনাৰ প্ৰথমবাৰ নোপোৱাৰ পাছত তাৰপিছত কেতিয়াবা এনেকুৱা লাগে যে ঠিক আছে SCS নাপালোঁ, এতিয়া UPSC দিওঁ ভালকৈ, কেতিয়াবা সেইটোও জোচ আহে মানুহৰ যে SCS নহ'ল, UPSCটো দিওঁ। তো সেইটোৰ পাছত মই একবাৰ তেতিয়া এন্থ্ৰপলজি বহুত বেছি ভালকৈ প্ৰিপেয়াৰ কৰিছিলোঁ, বহুত ভালকৈ প্ৰিপেয়াৰ কৰি পেলাই, কিন্তু কি হ'ল এন্থ্ৰপলজিত মানে মই অলমষ্ট 8-9 মাহ দিলোঁ সময়, যোনটো প্ৰিপেৰেশ্যন বহুত ভাল হৈছিল। ভাল মানে মই এইকাৰণেও ভাল বুলি ভাবিছিলোঁ অলপ, বিকজ মই আপোনাৰ এটা দিল্লী বেছ ভিজিট IAS বুলি আছিলে, তো তাত মই এটা মানে টেষ্ট চিৰিজ লৈছিলোঁ। তো টেষ্ট চিৰিজটোত লওঁতে তাত 3জন কেণ্ডিডেট, যোনবোৰ তেনেকুৱা টপ 3 কেণ্ডিডেট মাৰ্কছকেইটাক ৰিভিল কৰে, আৰু তাত মানে ক'ভিডৰ পাছৰ টাইমটোতে আছিলে, গুগল মিট হয়। তো গুগল মিট হৈ পেলাই মানে কোনে কি লিখিলে আফটাৰ দ্য টেষ্ট এইটো ইভালুৱেট কৰে, যোনে যোনে পাৰ্টিচিপেট কৰে, আৰু তেওঁলোকে মানে কয় আৰু ভুল শুদ্ধ, যোনজন মেণ্টৰ আছিলে তেওঁ, তো সেইটো কয়। তো তেতিয়া তেওঁ মানে যোনকেইটা মানুহৰ টপত মাৰ্কছ কৰে, মই তেতিয়া টপ মানে 3 মানতে স্ক'ৰ কৰি আছিলোঁ। এজন আছিলে আপোনাৰ, তেওঁৰ একজেক্ট নামটো মুদগাল আছিলে, তেওঁৰ নামটো মই পাহৰি গৈছোঁ, ৰেংক 46 নে 43 কিবা এটা ৰেংক আছিলে এইবাৰতে, এন্থ্ৰপলজি লৈ। তেওঁ আৰু মোৰ স্ক'ৰ সদায়, মই যদি ছাপ'জ 293 পাওঁ, তেওঁ 300 পায়, এনেকুৱা আপোনাৰ মানে ছিংগুল নাম্বাৰৰ ডিফাৰেঞ্চত আছিল। তো তেওঁৰ লগত মোৰ টেলিগ্ৰামত কথাও হৈছিল, আৰু তেওঁ কিন্তু কি হ'ব, মোৰ সেইবাৰ CSET নহ'ল। GS1ত মই 9 মাৰ্কছ লিড কৰি আছিলোঁ, কিন্তু মই CSET ফেইল কৰিলোঁ। মোৰ এটা এই ইগ'টোত যে ইঞ্জিনিয়াৰিং মই পঢ়ি আছোঁ, ভবাই নাছিলোঁ যে ইমান টান আহি গ'ল। CSET অবভিয়াছলি সেই বছৰৰ পৰা বহুত ডাঙৰ চেঞ্জেছ আহি গৈছিলে, কিন্তু টান বুলিও নহয়, এইটো মেণ্টেলো এটা ডিফিট, এটা প্ৰেক্টিছ নকৰা নহ'ল, বা অলপ বেছি ইগ'টো বুলিয়ে ক'ম মই, যে ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ, মই নিট যাবলৈ কাৰণে মই ফিজিক্স পঢ়াই আছোঁ, তো মই সদায় মোৰ মেথামেটিকেল বেকগ্ৰাউণ্ড, তো মই কিয় মানে CSET পঢ়িম। তো সেইটোৱে মোৰ CSET নহ'ল। GSত য'ত মই 9 মাৰ্কছ লিড কৰি আছিলোঁ কাট অফতকৈ, তো 9 মাৰ্কছ বেছি আছিলে, কিন্তু CSETটো আৰু CSETত মই বহুত হেৰিয়ত ফেইল কৰিছোঁ। এইটো কথা মই আগত কৈছোঁৱে, CSETটো এনেকুৱা নহয় যে মই কাট অফত ফেইল কৰিছোঁ, মানে 20-30 মান কম পাই ফেইল কৰিছোঁ CSET। যি নহওক, সেইটো নহ'ল। তো মই এইটো কোৱা নাই যে সেইবাৰ হোৱা হ'লে কিজানি মই পালোহেঁতেনে, তাৰপিছতো বহুত ইমানগাল ভেৰিয়েবল ক'ব নোৱাৰি, কিন্তু ষ্টিল মোৰ সেইটো পইণ্টত এইবাৰ প্ৰিপেৰেশ্যন চব পিনে ভাল আছিলে, কিন্তু জাষ্ট বিকজ অফ ডেট এটা হেৰি নষ্ট হৈ গ'ল, নহ'ল। তো সেইকাৰণে বহুতখিনি বস্তু আমি চাব লগা হয়, মানে এটা নহয় বহুতখিনি। তো গতিকে সেইকাৰণে যদিহে UPSCটো প্ৰিপেয়াৰ কৰে, মোৰ মতে এটা বছৰ যদি দিয়ে ফুললি তাক দিয়ক, নহয় যদি যোনখিনি অকণমান আপাৰ এজটোত আছে, এটাবাৰ APSCটো ভালকৈ দি লওক, আৰু সেইটোত আপুনি পষ্ট সেইখিনি চাই আপুনি চেঞ্জেছ নকৰিব, টাইমটোৰ লগত আপোনাৰ এইটো ফিক্স ৰাখক। কম বয়সত থাকিলেতো এটা বছৰ পাৰি, তেতিয়া অন্তত আপোনাৰ ৰিগ্ৰেটটো নাথাকে। মোৰ অলপ ৰিগ্ৰেটটো কম আছে, মানে নাই বুলি নকওঁ, সেইটোত এটা কম থাকে, মানে কিয়, বিকজ যি নহওক CSETটো নহ'ল, সেইটো কাৰণে বেলেগ কথা, কিন্তু তাৰ পিছলৈ আৰু এটা ডাঙৰ ভুল কৰোঁ,
প্ৰথম এতিয়া এটেম্পটকেইটা APSCত আমি হাৱাত দি দিওঁ এই এক্সপিৰিয়েঞ্চ ল'বলৈ, কিন্তু পিছত সেই বস্তুটো ৰিগ্ৰেট হ'ল। বয়স আছিল, এটেম্প শেষ, সেইটো বস্তু বেয়া লাগে, কাৰণ আগৰ এটেম্পটকেইটা আপুনি এনেই বহি গৈ দি দিলেগৈ, ফিল আপ কৰে এনেই গৈ যাই দি দিয়ে, গৈ পৰীক্ষা হলত গৈ দি দিয়ে, একো প্ৰিপেৰেশ্যন নাথাকে। তো UPSCত পাৰিলে তেনেকুৱা এটেম্প নিদিব, কাৰণ UPSCত এটেম্পটৰ য'ত কথা থাকে তাত তেনেকৈ নিদিয়া ভাল। পিছলৈ বহুত ৰিগ্ৰেট হয় আপোনাৰ, যে আৰু এক বছৰ মোৰ পিছলৈ বয়স নাইকিয়া হৈ গ'ল, বয়স নাছিলে কিন্তু এটেম্প নাইকিয়া হৈ গ'ল, মই এটেম্প খতম কৰি দিলোঁ দি প্ৰথম 3টা এটেম্প মই এনেই বেকাৰ এক্সপিৰিয়েঞ্চ লওঁ বুলি দি দিলোঁ, যোনটোত যেতিয়া চিৰিয়াছনেছ অকণমান আহিল বা অলপ ওচৰ পাজৰ পালোহি তেতিয়ালৈ মোৰ অলমষ্ট হাতত এটেম্প নাই। তো সেইটো এটা এৱাৰনেছৰ কম আছিল গতে লাগে। তো সেইটো কাৰণে পৰীক্ষাটো তেনেকুৱাকৈ এটা দিয়া ভাল। আৰু বাকী পোৱাৰ ভিতৰততো আগত মই তেনেকৈতো কৈছোঁ, যেনেকৈ এইবাৰ অভিজ্ঞান খাউণ্ডে পাইছে তেখেতে, তাৰ আগত মোৰ লগৰ এজন আছিলে মানসে ACS পাইছিলে, কিন্তু ACS পোৱাৰ পাছত সি UPSC পাইছে সেই একেটা বছৰতে, কিন্তু তাৰ প্ৰিপেৰেশ্যনটো অলপ পেৰেলেল আছিলে। তো সেইটো ধৰণে UPSC চেণ্ট্ৰিক প্ৰিপেৰেশ্যনেই আছিলে। মই তাক পাৰ্চনেলি যিহেতু মই জানো কেনেকৈ কৰি আছিলে। তাৰ তেনেকৈ আপোনাৰ তাৰ আগতো শুভ্ৰজিৎ খাউণ্ড আছিল তেখেত, তেওঁ JCR আছিলে বোলে, তেওঁ আপোনাৰ IRS পাইছিল, কিন্তু সেই বছৰ ACS পাইছে। তেখেতে তেনেকৈ বিপাশা কলিতা মেম, তেখেতেও কিন্তু ACS আছিলে, ACS আৰু তেওঁ এবাৰ মই তেতিয়া ইণ্টাৰভিউ এটাতে মই মানে তেওঁক পাৰ্চনেলি মই এবাৰ লগ পাই মানে সুধিছিলোঁ, তেওঁ এটা ষ্টুডেণ্ট অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম এটাতে, তেতিয়া মই প্ৰিপেয়াৰ কৰি থাকোঁতে তেতিয়া তেওঁ কৈছিলে যে নাই, মোৰ প্ৰিপেৰেশ্যনটো কিন্তু ফুলি UPSC চেণ্ট্ৰিকে আছিল, APSCটোহে মোৰ এক্সিডেণ্টেলি হৈছে বুলি ক'ব লাগিব, কাৰণ APSCলৈ মই বুলি একো পঢ়া নাই। তো গতিকে কথাটো তেনেকুৱা থাকে। তো কথা হ'ল APSC UPSCৰ এই দুমোজাটোৰ কাৰণে আমাৰ যোনটো কনফিউজন থাকে, যোনখিনি নতুনকৈ কলেজৰ পৰা পাছ কৰিছে তেওঁলোককতো মই ছাজেষ্ট কৰিব পাৰোঁ যে এটা বছৰ খুব UPSC ষ্টাইলতে যদি পঢ়ক, অপশ্যনেলটো যদি আপুনি শেষ কৰি লয়, কিন্তু নেক্সট বাৰ তেতিয়া আপোনাৰ APSC হোৱাৰো আপোনাৰ এটা পচিবিলিটি থাকে। নেক্সট বাৰ আপুনি এটা মানে দিব, প্ৰথমেই APSCত সোমাই ল'লেও কেতিয়াবা কিন্তু অসুবিধা থাকে, দুইটা অৰ্থতে। তো আজিৰ কথাটো হ'ল সেইটোৱে যে UPSCয়ে APSC হত্যা কৰে নে UPSCয়ে APSC কথা। তো বাকী সেইটো কাৰণে আমাৰ ফ'ল' কৰক, দ্য ৰাইট টাইম টেলিগ্ৰাম চেনেলটো ফ'ল' কৰিব পাৰে, বাকী ডিটেইল এপটো ডাউনলোড কৰিব। তো থেংক ইউ অল।